অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিম যে দ্বিতীয়বাৰৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে আৰু অসমৰ ৰাইজে এইবাৰ 100-200 আসনত আমাক বিজয়ী কৰাইছে। গতিকে ৰাইজৰ আশা আকাংক্ষা বহুত আছে। ৰাইজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবৰ কাৰণে আমি এইবাৰ বহুত কাম কৰিব লাগিব। যেতিয়া বহুত ডাঙৰ ভিক্তি হয় তেতিয়া আমি অত্যন্ত বিনম্ৰতাৰে অত্যন্ত দয়াশীলভাৱে প্ৰতিজন মানুহৰ প্ৰতি দায়িত্ব পালন কৰিব লাগিব, প্ৰতিটো অঞ্চলৰ দায়িত্ব পালন কৰিব লাগিব। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি খুব সুন্দৰভাৱে এখন সুৰক্ষিত অসম আৰু এখন বিকশিত অসমৰ কাৰণে কাম কৰিব পাৰিম। দ্বিতীয়বাৰৰ বাবে চান্স তেতিয়া আহে যেতিয়া প্ৰথমবাৰ সফল হয়, হয়তো প্ৰথমবাৰ আপোনাৰ চাওক, আমাৰ চৰকাৰখনে তৃতীয়বাৰৰ কাৰণে আহিছে। গতিকে প্ৰথমবাৰ ভাল কাম কৰিছে বুলি দ্বিতীয়বাৰ দিছে, দ্বিতীয়বাৰ ভাল কাম কৰিছে কাৰণে তৃতীয়বাৰ দিছে। আৰু এইটো হ'ল এটা সামূহিক প্ৰচেষ্টা। চৰকাৰখনে সামূহিকভাৱে কাম কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আৰু তেতিয়া ৰাইজৰ মৰম বৃদ্ধি হয়।